নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আমি DME বা DSSৰ হৈ যোৱা 2018ৰ যিখন কোৱেশ্চন পেপাৰ আছিল। আমাৰ 2018ৰ এখন কোৱেশ্চন পেপাৰ আছিল য'ত একাউণ্ট এছিষ্টেণ্ট, জুনিয়ৰ এছিষ্টেণ্ট, য'ত DME আৰু DSSৰ কোৱেশ্চন পেপাৰটো ছেম পেটাৰ্ণতে হয় আৰু এক্সামটো এটাই হয়। তো ঠিক আছে, 2018ৰ যিখন কোৱেশ্চন পেপাৰ আছিল সেইখন ছল্ভ কৰিম আজি। ঠিক আছে, তো ইয়াতে যদি প্ৰথম কোৱেশ্চনটো আছিল The Aryans came to India from. তে আৰ্যসকল ইণ্ডিয়ালৈ কেতিয়া মানে ক'ৰ পৰা আহিছিল যদি কোৱা হয়, বহুতৰ কেইটামান আমাৰ মতবাদ আছিল, যেনেকৈ বাল গংগাধৰ তিলকৰ যিটো টাইবেটিয়ান আছিল। ঠিক আছে, তো বাল গংগাধৰ তিলকে কি কৈছিল, তিব্বতৰ পৰা অহা বুলি কৈছিল। ঠিক আছে, কিন্তু ইয়াতেতো সেইটো নাই। তো আচলতে কি হয়, বহুতে মানে মেইন হেৰিটো আছিল কি কি আছিল চেণ্ট্ৰেল এছিয়া। ঠিক আছে, চেণ্ট্ৰেল এছিয়াৰ পৰা অহা বুলি কয়। ঠিক আছে, প্ৰথমৰ এনচাৰটো হ'ব চেণ্ট্ৰেল এছিয়া। ঠিক আছে, নেক্সট কুৱেশ্যনটো আছিল ত্ৰিপিটকছ আৰ দ্য স্কাৰ্ড বুকছ অফ হুইচ অফ দ্য ফলোৱিং ৰিলিজন। ঠিক আছে, তো ত্ৰিপিটক কোনখন ধৰ্মৰ বা কোন ধৰ্মৰ কি আছিলোঁ এখন ধৰ্মমূলক বুক হয় যদি কোৱা হয়, ত্ৰিপিটক গোটেই জানে এইটো হ'ব কি বুদ্ধিজিম। ঠিক আছে, বুদ্ধিজিম হয়। ঠিক আছে, ত্ৰিপিটক, তাৰপিছত অভিধম্য তাৰপিছত কি আছিল, অভিধম্য আছিল, ত্ৰিপিটক আছিল। ঠিক আছে, তেনেকুৱা। তো এখন অংগুত্তৰ নিকায় আছিল। ঠিক আছে, তাৰপিছত ইয়াতে যিটো হু ইজ কল্ড দ্য নেপোলিয়ন অফ এনচিয়েণ্ট ইণ্ডিয়া। ঠিক আছে, এনচিয়েণ্ট ইণ্ডিয়াৰ যদি নেপোলিয়ন বুলি কোৱা হয়, কাক কোৱা হয় এনচিয়েণ্ট ইণ্ডিয়াৰ নেপোলিয়ন বুলি ক'লে সমুদ্ৰগুপ্তক কোৱা হয়। সমুদ্ৰগুপ্তক কি কোৱা হৈছিল, এনচিয়েণ্ট বা পুৰণি ভাৰতৰ কি কৈছিল নেপোলিয়ন বুলি কোৱা হৈছিল। আৰু এই নামটো কোনে দিছিল, V.A. স্মিথে ইয়াক এই নামটো দিছিল যে নেপোলিয়ন অফ ইণ্ডিয়া বুলি কোনে কৈছিল, V.A. স্মিথে কৈছিল। ঠিক আছে, সমুদ্ৰগুপ্তক। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো আছিল ইয়াতে, কৌটিল্য ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ হুইচ অফ দ্য ফলোৱিং ইণ্ডিয়ান ৰুলাৰ। কৌটিল্য কাৰ প্ৰাইম মিনিষ্টাৰ আছিল, কোনখন ইণ্ডিয়ান যেতিয়া ৰুলাৰ আছিল চলি আছিল। তো কৌটিল্য কুৰুশিষ্য বুলি যদি কোৱা, চন্দ্ৰগুপ্ত আৰু কৌটিল্যৰ হেৰি আছিল। ঠিক আছে, আৰু কৌটিল্যই লিখাখনৰ নাম কি আছিল, বুকখনৰ নাম। কৌটিল্যৰ এটা নাম কি, বিষ্ণুগুপ্ত। কৌটিল্যৰ এটা নাম বিষ্ণুগুপ্ত হয়, আৰু হ'ল তাক কি কয় কৌটিল্য বা চাণক্য বুলিও কোৱা হয়। আৰু এই কৌটিল্যই কি লিখিছিল, অৰ্থশাস্ত্ৰখন লিখিছিল। ঠিক আছে, নেক্সট, হু এক্সটেণ্ডেড দ্য থ্ৰন অফ দেলহি চুলতানেট আফটাৰ দ্য ডেথ অফ দ্য কুতুবুদ্দিন আইবাক। কুতুবুদ্দিন আইবাকৰ মৃত্যুৰ পিছত কোনে মানে দেলহিৰ সিংহাসনৰ ৰজা হৈছিল। ঠিক আছে, যদি কোৱা হয় এইটো কুৱেশ্যনৰ এনচাৰটো হ'ব ইলটুটমিছ। ঠিক আছে, ইলটুটমিছ কি আছিল, কুতুবুদ্দিন আইবাকৰ জোৱাই আছিল। ঠিক আছে, ইলটুটমিছ। আৰু এজন আছিল দিল্লী চুলতানেটৰ যিজন এজনেই প্ৰথম আৰু লাষ্ট আছিল যিজন মহিলাই তাৰ সিংহাসনত বহিছিল, ৰেজিয়া চুলতানা। ঠিক আছে, ইলটুটমিছৰ জীয়ৰী কোন আছিল, ৰেজিয়া চুলতানা। ঠিক আছে, নেক্সট কুৱেশ্যন, ৰামচৰিত মানস কোনে লিখিছিল, হু ৰোড দ্য ৰামচৰিত মানস। ৰামচৰিত মানস লিখিছিল তুলসী দাস। ঠিক আছে, বা তুলসী দাস বুলি কয়, যিটো আমাৰ হনুমান চালিচা। ৰামচৰিত মানসৰ আছিল হনুমান চালিচা, তো কোন আছিল, তুলসী দাস। ঠিক আছে, ৰামচৰিত মানস। ঠিক আছে, নেক্সট, ইয়াতে যদি চাওঁ আমি, কিং পৰাছ ৱাজ ডিফিটেড বাই আলেকজেণ্ডাৰ দ্য গ্ৰেট ইন দ্য বেটেল অফ। তো আলেকজেণ্ডাৰ যে গ্ৰেট বুলি কোৱা হয়, তে আলেকজেণ্ডাৰে কিং পৰাছৰ লগত যেতিয়া যুদ্ধ কৰিছিলে, এই যুদ্ধখনৰ নাম কি আছিল, দ্য হাইদাপাইজ যুদ্ধ। আৰু এই হাইদাপাইজ যুদ্ধ কোন ৰিভাৰৰ পাৰত হৈছিল, জিলাম নদী। ঠিক আছে, জিলাম ৰিভাৰ। তো জিলাম নদীৰ পাৰত কি যুদ্ধখন হৈছিল, হাইদাপাইজ যুদ্ধ হৈছিল। ঠিক আছে, আৰু তাতে কিং পৰাছ হাৰিছিল। ঠিক আছে, নেক্সট আছে আৰু 5 নম্বৰ কুৱেশ্যনটো চাওঁ। নেক্সট আছিল হু ৱাজ দ্য অথৰ অফ দ্য বুক ইণ্ডিকা। ইণ্ডিকা কোনজন অথৰে লিখিছিল, এইটো বিষ্ণুগুপ্ত আছে, মেগাস্থানিছ আছে,
তাৰপিছত হৰ্ষবৰ্ধনাও এটা আছে, ঠিক আছে। তো ইয়াৰ উত্তৰটো হ'ব আমাৰ মেগাষ্টনিছ, ঠিক আছে। মেগাষ্টনিছ কোনজন ৰজাৰ দিনত ভাৰতলৈ আহিছিল মেগাষ্টনিছ? তো মেগাষ্টনিছ আহিছিল যেতিয়া চন্দ্ৰগুপ্ত ৰজা হৈ আছিল, সেই সময়ত মেগাষ্টনিছ আহিছিল, ঠিক আছে। তাৰ ৰাজসভালৈ আহিছিল। তাত কি লিখিছিল এখন কিতাপত? ইণ্ডিকা, ঠিক আছে। ইণ্ডিকাখন লিখিছিল, ইণ্ডিকাখন, ঠিক আছে। তো নেক্সট কুৱেশ্যন হ'ব ইয়াতে 9 নম্বৰ কুৱেশ্যনটো, হুইচ মোগল এম্পায়াৰ ফাউণ্ডেড হিজ অন ৰিলিজিয়ন দিন আই ইলাহী যদি প্ৰথম আকবৰৰ পিছত গ্ৰহণ কৰিছিল বীৰবল, যিজন মহেশ দাস বুলি নাম কোৱা হয় আমাৰ বীৰবল এজন হিন্দু আছিল। আৰু তাৰ এই আকবৰৰ সভাতে আকবৰৰ 9জন ৰত্ন আছিল। এই 9 ৰত্নৰ ভিতৰত কোন কোন আছিল? তানসেন আছিল, আকবৰ আছিল। আকবৰৰ নামটো কি কোৱা হয়? বীৰবল আছিল। এই বীৰবলৰ নামটো কি বুলি কোৱা হয়? মহেশ দাস বুলি কোৱা হয় আচল নামটো। তো আকবৰ হ'ব ইয়াৰ উত্তৰটো। আকবৰে কি কৰিছিল? দিন আই ইলাহী এইটো কৰিছিল। আৰু এই আকবৰৰ দিনতে দিন আই ইলাহীটো ছেকেণ্ড একচেপ্ট কৰিছিল বীৰবল, ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ লঞ্চ ইন দ্য ইয়াৰ। তো কুইট ইণ্ডিয়া মুভমেণ্ট কেতিয়া, ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? ভাৰত ত্যাগ আন্দোলন যদি কোৱা হয় 1942 চনত, ঠিক আছে। অসমতো ভাৰত ত্যাগ আন্দোলনৰ এই দেখিবলৈ পোৱা গৈছিল, য'ত আমাৰ ভাৰত ত্যাগ আন্দোলনৰ কনকলতা বৰুৱা য'ত শ্বহীদ হৈছিল, তাৰ লগত মুকুন্দ কাকতি, ঠিক আছে। নেক্সট কুৱেশ্যন 11 নম্বৰটো হ'ল গাৰবা ডান্স ইজ এ ডান্স ফ্ৰম। গাৰবা ডান্স ক'ৰ ডান্স হয়? গাৰবা ডান্স যদি কয় ৰাজস্থানৰ ডান্স হয়, ঠিক আছে। তাৰপিছত এলিফেণ্টা কেভ ইজ এ চিটুৱেটেড নিয়াৰ। 12 নম্বৰ কুৱেশ্যনৰ এলিফেণ্টা কেভ ক'ত দেখা যায়, মানে ক'ত অৱস্থিত এলিফেণ্টা কেভ? যদি কয় মুম্বাইৰ হাৰ্বৰ যিটো হেৰিত আছে এলিফেণ্টা কেভত কোন আছিল? ভগৱান শিৱৰ মূৰ্তি আছে, ঠিক আছে। ভগৱান শিৱৰ, ঠিক আছে। এলিফেণ্টা কেভ মুম্বাইত ভগৱান শিৱৰ, ঠিক আছে। নেক্সট, হুইচ অফ দ্য ফলোয়িং ৱাজ ৰিটেন বাই কালিদাস। কালিদাসে কোনখন লিখিছিল ইয়াৰে? সুৰসাগৰ লিখিছিল সুৰদাসে। ৰাজতৰংগিনী লিখিছিল ৰাজতৰংগিনী কোনে লিখিছিল? ৰাজতৰংগিনী পাণিনি। তাৰপিছত কথাচৰিত সাগৰ, ঠিক আছে। সুৰসাগৰ, কথাচৰিত সাগৰ এইবিলাক কোনে লিখিছিল? সুৰদাসে লিখিছিল একমাত্ৰ। আৰু এইখিনি ৰাজতৰংগিনী পাণিনি, ঠিক আছে। তো মেঘদূতখন কোনে লিখিছিল? কালিদাসে লিখিছিল, ঠিক আছে। নেক্সট কুৱেশ্যন 16 নম্বৰ কুৱেশ্যনটো, হুইচ প্লেনেট লুকছ ৰেডিছ ইন দ্য নাইট স্কাই। ৰেডিছ মাৰ্চটোৱে হয়, ৰাতি মাৰ্চক কি ৰেডিছ কালাৰৰ দেখা যায়, ঠিক আছে। কিয় দেখা যায়? তাত আইৰণ অক্সাইড থকাৰ কাৰণে, ঠিক আছে। আইৰণ অক্সাইডৰ কাৰণে মাৰ্চক ৰাতি কি দেখা যায়? ৰেডিছ কালাৰৰ দেখা যায়, ঠিক আছে। তাৰপিছত হুইচ ওৱান অফ দ্য ফলোয়িং প্লেনেটছ হেজ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ নিউট্ৰেল ছেটেলাইটছ অৰ মুনছ। যদি ছেটেলাইট যদি কোৱা হয়, ঠিক আছে, ছেটেলাইট আটাইতকৈ কাৰ বেছি আছে? আটাইতকৈ ডাঙৰ গ্ৰহ কি হয়? বৃহস্পতি। আৰু ইয়াৰ ছেটেলাইট আটাইতকৈ বেছি। তো কি হ'ব উত্তৰটো? জুপিটাৰ বা বৃহস্পতি, ঠিক আছে। 18 নম্বৰ কুৱেশ্যন, দ্য আৰ্থ ৰটেটছ অন ইটছ এক্সিছ ফ্ৰম। তাৰ পৃথিৱীখনে তাৰ যিটো কক্ষপথত যে ঘূৰি থাকে, এতিয়া কেনেকৈ ঘূৰে? যদি ইয়াতে দুটা গ্ৰহ আছে, যি দুটা গ্ৰহই কি ওলোটা ঘূৰে। এটা আছে শুক্ৰ গ্ৰহ আৰু এটা আছে হ'ল ইউৰেনাছ গ্ৰহ। শুক্ৰ আৰু ইউৰেনাছে কি কৰে? শুক্ৰ আৰু ইউৰেনাছে ইষ্টৰ পৰা ৱেষ্টলৈকে ঘূৰে। বাকী গ্ৰহকেইটাই কি ঘূৰে? ৱেষ্ট টু ইষ্টলৈ ঘূৰে, ঠিক আছে। একমাত্ৰ কি আছে? শুক্ৰ আৰু ইউৰেনাছ এই দুটা গ্ৰহই ওলোটাকৈ ঘূৰে, বাকীকেইটা একেই ঘূৰে, ঠিক আছে। আৰু সেইকাৰণে ওলোটাকৈ ঘূৰে, ঠিক আছে।
তো নেক্সট ইয়াৰ এনচাৰটো হ'ব এইটো ৱেষ্ট টু ইষ্ট পৃথিৱী আৰু বাকী শুক্ৰ গ্ৰহ যদি কোৱা হয় শুক্ৰ গ্ৰহ হ'লে কি হ'ব ইষ্ট টু ৱেষ্ট হ'ব ঠিক আছে নেক্সট কোৱেশ্চন দ্য ক্লাছিকেল ডান্স অফ অন্ধ্ৰ প্ৰদেশ ইজ অন্ধ্ৰ প্ৰদেশৰ ক্লাছিকেল ডান্স কি যেনে ক্লাছিকেল ডান্স কেইটা কম আমি যেনেকৈ অসমৰ আছে সত্ৰীয়া নৃত্য ঠিক আছে ভাৰত নাট্যম মোহিনী আট্যম কুচিপুড়ি কথককলি ঠিক আছে তো ইয়াৰ যদি শ্বৰ্ট যদি মনত ৰখা এটা যদি হেৰি আছে ট্ৰিক এটা আছে তে এনেকৈ ভাৰত নাডু ঠিক আছে কি ক'ব ভাৰত নাডু বুলি কোৱাৰ লগে ভাৰত নাডু মানে কি তামিলনাডু ঠিক আছে ভাৰত নাট্যমখন কাৰ লগত জড়িত তামিলনাডুৰ লগত জড়িত ঠিক আছে পুৰী আদি যদি কম পুৰী আদি যদি কয় এতে অন্ধ্ৰ প্ৰদেশ ঠিক আছে পুৰী আদি তে এই পুৰীটো কোনটোৰ লগত জড়িত আছিল কুচিপুড়ি ঠিক আছে কুচিপুড়ি গ'ল অন্ধ্ৰ প্ৰদেশৰ লগত জড়িত পুৰী আদি ভাৰত নাডু পুৰী আদি কথক কোৱাৰ লগে লগে কি হ'ব কথক উত্তৰ বুলি কোৱাৰ লগে লগে কথক উত্তৰ মানে ঠিক আছে কথক উত্তৰ তো মানে কথক হ'ল ক'ত হ'ব উত্তৰ প্ৰদেশৰ ঠিক আছে তো এনেকৈ ভাৰত নাডু মানে ভাৰত হ'ব তামিলনাডুৰ পুৰী আদি মানে পুৰী কোনটো পুৰী আছে কুচিপুড়ি আছে একমাত্ৰ কুচিপুড়ি কি হ'ব অন্ধ্ৰ প্ৰদেশৰ হ'ব এডি মানে অন্ধ্ৰ প্ৰদেশ ঠিক আছে আদি আৰু কথক বুলি কোৱাৰ লগে লগে উত্তৰ আৰু কথককলিটো হ'ব কেৰেলাৰ ঠিক আছে কথকটো বেলেগ আৰু কথককলিটো বেলেগ কথককলি ঠিক আছে কথককলি মোহিনী আট্যম এইবিলাক ক'ত হ'ব গৈ কেৰেলাৰ হ'ব ঠিক আছে তো ইয়াৰ এনচাৰটো হ'ব অন্ধ্ৰ প্ৰদেশৰ কি হ'ব পুৰী আদি মানে কুচিপুড়ি ঠিক আছে কুচিপুড়িটো ক'ত যাব অন্ধ্ৰ প্ৰদেশত নেক্সট হ'ব দ্য ডিজাৰ্ট ফেষ্টিভেল ইন ইণ্ডিয়া ইজ হেল্ড ইন ক'ত হয় এইটো কি আছিল জয়সালমেৰত কি হয় জয়সালমেৰটো ক'ত আছিল ৰাজস্থানত ডিজাৰ্ট ফেষ্টিভেল আৰু ডিজাৰ্ট ক'ত আছে ৰাজস্থানতে আছে হয় নাই ডিজাৰ্ট ফেষ্টিভেল ৰাজস্থানত হয় গতিকে জয়সালমেৰ বা ৰাজস্থানত কি হৈছে ডিজাৰ্ট ফেষ্টিভেল হয় ডিজাৰ্ট হোৱাৰ কাৰণে কি আছিল বালি ক'ত আছে ৰাজস্থান ঠিক আছে ক'ত হ'ব জয়সালমেৰ ৰাজস্থান ঠিক আছে তো 19 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হয় তাত কোনখন কাণ্ট্ৰিৰ মাজেৰে আচলতে ইকুৱেটৰ বা বিষুৱ ৰেখা পাৰ হৈ যায় বিষুৱ ৰেখা পাৰ হৈ যোৱাৰ এইটো চাবা এইটোৱে হয় ব্ৰাজিল ঠিক আছে ব্ৰাজিলৰ পাৰে যায় পেৰু ইজিপ্ত থাইলেণ্ড নাযায় কেইখনমান কাণ্ট্ৰি আছে যিকেইখনৰ মাজেৰে এই ইকুৱেটৰডাল পাৰ হৈ যায় গতিকে এই কাণ্ট্ৰিকেইখন মনত ৰখাটো ভাল হ'ব ঠিক আছে তাৰপিছত ছলাৰ ইক্লিপছ অকাৰ্ছ ৱেন ছলাৰ ইক্লিপছ কেতিয়া হয় তো যদি কোৱা হয় ইদি যদি সূৰ্যটো থাকে আৰু ইয়াতে যদি পৃথিৱীখন থাকে তাৰ মাজত যেতিয়া ইয়াৰ এটা হ'ল ছান এইটো হ'ব আৰ্থ ঠিক আছে আৰু তাৰ মাজত যেতিয়া মুন আহি যাব তেতিয়া ছলাৰ ইক্লিপছ হয় ঠিক আছে তো সূৰ্য আৰু পৃথিৱীৰ মাজত যেতিয়া মুন বা চন্দ্ৰটো আহি যায় তেতিয়া ছলাৰ ইক্লিপছ হয় ঠিক আছে ইয়াৰ অপশ্যনটো চাওঁ মুন কামছ বিটুইন ছান এণ্ড আৰ্থ তো চি নম্বৰটো ইয়াৰ এনচাৰ হ'ব ঠিক আছে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেটছ ডাজ নট হেভ কোষ্টলাইন কাৰ আছে ইদি যদি আমি ৱেষ্টাৰ্ণ ঘাট যাওঁ আৰু ইদি হ'ল ইষ্টাৰ্ণ ঘাট যাওঁ তো ৱেষ্টাৰ্ণ ঘাটৰ পৰা ক'ৰ পৰা হয় গুজৰাটৰ পৰা ষ্টাৰ্ট হয় গুজৰাটৰ পৰা ইদি কেৰেলা তাৰপিছত তলত তামিলনাডু কেৰেলাত আহে তললৈকে তো গুজৰাটৰ পৰা কেৰেলা গুজৰাটৰ ওপৰতহে আছে ৰাজস্থান ঠিক আছে ৰাজস্থানত তেনেহ'লে কোষ্টলাইন নাই উৰিষ্যা ইষ্টাৰ্ণ ঘাটৰ উৰিষ্যাত আছে কেৰেলাটো ৱেষ্টাৰ্ণ ঘাট হয় আছে ঠিক আছে মহাৰাষ্ট্ৰ যেনেকৈ তাৰ মহাৰাষ্ট্ৰৰ মুম্বাইটো আছে কোষ্টলাইন মুম্বাইৰ লগত তো কি হ'ব ৰাজস্থানটো ইয়াৰ এনচাৰ হ'ব য'ত ৰাজস্থানৰ কোনো সামুদ্ৰিক তট নাই ঠিক আছে নেক্সট হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেটছ ফৰ্মছ দ্য ইষ্টাৰ্ণ মোষ্ট বৰ্ডাৰ অফ দ্য কাণ্ট্ৰি ঠিক আছে কোনখন ইণ্ডিয়ান ষ্টেট হয় যিখন ইয়াতে গোটেইখন নৰ্থ ইষ্ট ষ্টেটে দিছে অসম অৰুণাচল নাগালেণ্ড মণিপুৰ তো পূবৰ ফালে থকা ষ্টেট কোনখন আছে তো অৰুণাচল প্ৰদেশ ঠিক আছে অৰুণাচল প্ৰদেশৰ কাৰ লগত হেৰি আছে ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী যদি কোৱা হয় অৰুণাচল প্ৰদেশ পূবৰ ফালে আছে আৰু এই পূবৰ ফালে থকা অৰুণাচল প্ৰদেশে চাইনাৰ লগত আছে ম্যানমাৰৰ লগতো বাউণ্ডাৰী শ্বেয়াৰ কৰে
তো ইষ্টাৰ্ণ মোষ্ট বৰ্ডাৰ অফ দ্য কাণ্ট্ৰি যদি কোৱা হয় অৰুণাচল প্ৰদেশ ঠিক আছে নেক্সট হ'ব হুইচ অফ দ্য ফলোৱিং ৰিভাৰ্ছ ফ্ল'জ ফ্ৰম ইষ্ট টু ৱেষ্ট আমাৰ যদি কোৱা হয় বিন্ধ্যা আৰু সাতপুৰা ৰেঞ্জ যিটো আছিল তো বিন্ধ্যা আৰু এইটো হ'ল সাতপুৰা ঠিক আছে এই বিন্ধ্যা আৰু সাতপুৰাৰ মাজৰ পৰা ওলাই যায় এখন নদী কি নাম আছিল এই নদীখনৰ নাম নৰ্মদা নদী গৈ কি কৰে নৰ্মদা নদীয়ে গৈ সিনি আৰৱ সাগৰত লগায় ঠিক আছে আৰৱ সাগৰত গৈ পৰে তো আৰৱ সাগৰ কোনটো আছিল আমাৰ ৱেষ্ট ছাইডত আছিল তো এই যদি ইষ্টৰ পৰা ৱেষ্টলৈ কোন হৈ আছে নৰ্মদা নদী তো এক্সাম্পল ইয়াৰ উত্তৰটো হ'ব নৰ্মদা নদী ঠিক আছে বিন্ধ্যা আৰু সাতপুৰা যিটো এৰিয়া আছে বিন্ধ্যা আৰু সাতপুৰা পৰ্বতৰ মাজৰ পৰা ওলাই গৈ ৱেষ্টাৰ্ণ ঘাটত পৰে ঠিক আছে আৰৱ সাগৰত তো কি হ'ব নৰ্মদা নদী এইটো ইম্পৰ্টেণ্ট হয় নেক্সট হ'ল ঠিক আছে এইটো 36টো চাওঁ 2 atoms are said to be isotopes কেতিয়া হ'ব ঠিক আছে যেতিয়া দুটা এটমছৰ কি থাকে যেতিয়া দুটা এটমছৰ এটমিক নাম্বাৰটো সেম থাকে ঠিক আছে কিন্তু তাহতৰ আসলতে যেটো হে এটা আছে আইসোবাৰ্স এটা আছে আইসোবাৰ্স আৰু এটা হ'ল আইসোবাৰ্সত কি হয় আইসোবাৰ্সত মাছটো সেম হয় মাছ বা ভৰটো সেম হয় তাহতৰ ঠিক আছে আৰু ইহতৰ ভৰটো যদি সেম হয় কিন্তু তাহতৰ এটমিক নাম্বাৰটো বেলেগ বেলেগ থাকে ঠিক আছে আৰু আইসোটপছত কি থাকে এটমিক নাম্বাৰটো সেম থাকে এটমিক নাম্বাৰ বাট এটমিক নাম্বাৰ সেম থাকিব কিন্তু তাৰ যেটো হেৰি আছিল কি কয় মাছ যেটো থাকিল মাছটো ডিফাৰেন্ট হয় ঠিক আছে ভৰটো ডিফাৰেন্স কিন্তু তাৰ যেটো হেৰি আছিল এটমিক নাম্বাৰ সেম থাকে তো ইয়াৰে উত্তৰটো হ'ব বি নম্বৰ ঠিক আছে তো the loudness of sound is related to soundৰ যেটো loudness to কাৰ লগত জড়িত হয় এটা আছে its frequency its amplitude its speed and its pitch তো নহয় আসলতে এনেকৈ চাই amplitude যেটো আছে amplitude to যিমানে বেছি হ'ব তাৰ সাউন্ডটো সিমানে বেছি হ'ব ঠিক আছে এইটো amplitude ইডাল যিডাল আছে আজ amplitude টো বুজায় ঠিক আছে তো amplitude ইয়াৰ এনসাৰটো হ'ব ইয়াৰ এনসাৰটো কি হ'ব বি নম্বৰ amplitude ঠিক আছে amplitude গ্ৰাফটো চাবাচোন যেতিয়া গ্ৰাফ ডিসপ্লেত যেতিয়া গ্ৰাফৰ সাউন্ডটো বেছি ওপৰ উঠি যায় যিখন আমাৰ ডিসপ্লেত থাকে মিউজিকৰ যেতিয়া এনেকা এইবিলাক বেছি ওপৰ উঠে তেতিয়া সাউন্ডটো বেছি হয় তো ইয়াৰ amplitudeটো যেতিয়া বেছি হ'ব এটো এই যিখন গ্ৰাফ থাকে গ্ৰাফৰ এটো বেছি উঠিলে সাউন্ডটো বেছি হয় গোটেই দেখা পোৱা যায় যিবিলাক মিউজিক সিস্টেম বিলাক আছে তাতে দেখিলে গম পোৱা যায় ঠিক আছে amplitude next যদি কোৱা হয় the phenomenon of total internal reflection is observed in which of the following তো 38 নম্বৰ কোশ্চেনৰ ইয়াৰ এনসাৰটো হ'ব এটো ডায়মণ্ডটো ঠিক আছে স্পাৰ্কলিং ডায়মণ্ডছ next question under the article of the constitution is the president rule promulgated in any state in India তো তিনিটা আমাৰ যেটো কি আছিল তিনিটা কনস্টিটিউশনৰ তিনিটা আৰ্টিকেল আছিল এই আৰ্টিকেল কিটাৰ যদি আমি রুল কিটা আছিল ইমার্জেন্সি রুল যদি কম তো প্রেসিডেন্ট রুল আছিল ন্যাশনাল ইমার্জেন্সি ঠিক আছে তাৰপিছত এটা আছিল ষ্টেট ইমার্জেন্সি আৰু এটা আছিল প্রেসিডেন্ট রুল তিনিটা হয় তিনিটা প্রেসিডেন্ট রুল তিনিটা এই তিনিটাৰ কি আছিল তিনিটাৰ আছিল এটা আছিল ন্যাশনাল ইমার্জেন্সি এটা ষ্টেট ইমার্জেন্সি আৰু এটা আছিল ফাইনান্সিয়াল ইমার্জেন্সি তো ফার্স্ট আহে ন্যাশনাল ইমার্জেন্সি এই ফার্স্ট ন্যাশনাল ইমার্জেন্সিটো হয় 352 ঠিক আছে তাৰপিছত আহিল ষ্টেট ইমার্জেন্সি ষ্টেট ইমার্জেন্সিত কি হ'ব ষ্টেট ইমার্জেন্সি হ'ব 356 ঠিক আছে আৰু ফাইনান্সিয়াল যেতিয়া ইমার্জেন্সি হয় ফাইনান্সিয়াল ক্ষেত্ৰত কি আহিব ফাইনান্সিয়ালছৰ ক্ষেত্ৰত 360 ঠিক আছে তো ইয়াৰ উত্তৰটো হ'ব আমাক ষ্টেট ইমার্জেন্সি লাগে প্রেসিডেন্ট রুল promulgated in state in তো কি হ'ব 356 ঠিক আছে 356 so পক্সো এক্ট ইজ ৰিলেটেড টু পক্সো এক্ট কোনখন কোনটোৰ লগত যেটো অইল কোম্পানীছৰ লগত চিলড্ৰেন সিভিল সার্ভেন্ট অর অচিল তো পক্সো এইকেইদিনমান আগতে আছে যিবিলাক 18 বছৰ তলৰ ছোৱালীবিলাকক বিয়া পাতে তাহাঁতক মানে ধৰাৰ কাৰণে কেইদিনমান আগতে পক্সো আইনখন বিৰত সক্ৰিয় হৈ গৈছিল তো
তো যদি গম পোৱা আহে তে 18 বছৰ তলত কি বুলি ধৰে চিলড্ৰেন বুলি ধৰা হয় তো চিলড্ৰেন ঠিক আছে ৰিলেটেড টু চিলড্ৰেন না চিভিল সাৰ্ভেন্ট হ'ব না অচিন হ'ব না অয়েল কোম্পানিজ এইবিলাক আউট অফ দ্য হেৰি হয় ঠিক আছে পক্সো হ'ব চিলড্ৰেন ৰিলেটেড ঠিক আছে Next question 39. Electricity is produced in a dry cell through conservation of energy from যেতিয়া ইলেক্ট্ৰিচিটি ড্ৰাই চেলৰ থ্ৰু দি কি হয় এনাৰ্জি পৰা ইলেক্ট্ৰিচিটি কেনেকৈ প্ৰডিউচ হয় আচলতে কেমিকেল এনাৰ্জি যেতিয়া ইলেক্ট্ৰিকেল এনাৰ্জিলৈ হেৰি ট্ৰান্সফাৰ হয় তো এইটোৰ এনচাৰটো হ'ব এইটো কেমিকেল এনাৰ্জি ঠিক আছে ইলেক্ট্ৰিকেল এনাৰ্জি হিচাপে ট্ৰান্সফাৰ হয় তো ভিনেগাৰ তো নেক্সট কোৱেশ্চন হ'ব 42 কি হ'ব দ্য মেইন কনষ্টিটুৱেণ্ট অফ ভিনেগাৰটো আচলতে কিহৰ ভিনেগাৰ ক'ত দিয়ে যেতিয়া আচাৰ বনোৱা হয় বা বহুত দিন বস্তু এটা ভালে ৰাখিবৰ কাৰণে আমি কি কয় ভয়ামবিলাকত য'ত বস্তু পাত্ৰবিলাকত কি দিয়ে ভিনেগাৰ দিওঁ এইটো বহুত দিন লাষ্টিং কৰে খোৱা বস্তুটো তো বহুত দিন লাষ্টিং কৰিবৰ কাৰণে কি দিম আমি ভিনেগাৰ দিম তো এই ভিনেগাৰটো কিহৰ বনোৱা হয় আচলতে এচিটিক এচিড এই এচিটিক এচিডৰ যদি কেমিকেল ফৰ্মুলা বুলি কোৱা হয় ৰাসায়নিক সংকেতটো কেনেকুৱা হ'ব CH3COOH ঠিক আছে এটাও কেমিকেল ফৰ্মুলা হয় এচিটিক এচিডৰ ঠিক আছে নেক্সট কোৱেশ্চন নন ষ্টিক কুকিং ইউটেনচিলছ আৰ কোটেড উইথ যিবিলাক নন ষ্টিক বাচন আছে আজিকালি যিবিলাক কেৰাহী বা বহুত ইউজ কৰে নন ষ্টিক লাগি নধৰে তে তাত কোনটো মানে তাৰ ওপৰত কি কোট কৰা হয় তো তাৰ ওপৰত কোট দিয়া হয় এইটো টেফলনক কি বুলি কোৱা হয় আৰু PTFE বুলি কোৱা হয় ঠিক আছে PTFE পলিটেট্ৰা ফ্লুৰো ইথাইলিন ঠিক আছে পলিটেট্ৰা ফ্লুৰো ইথাইলিন তো টেফলনক কি কয় পলিটেট্ৰা ফ্লুৰো ইথাইলিন বুলিও কোৱা হয় ঠিক আছে নেক্সট হ'ব 42 নম্বৰ কোৱেশ্চন হুইচ অফ দ্য ফলোইং এলিমেণ্টছ ইজ ফাউণ্ড ইন অল অৰ্গেনিক কম্পাউণ্ডছ অৰ্গেনিক বুলি কোৱাৰ লগে লগে কি আহিব অক্সিজেন তাতে থাকিবই ঠিক আছে তো ইয়াৰ উত্তৰটো হ'ল অক্সিজেন ঠিক আছে অৰ্গেনিক কম্পাউণ্ডছ নেক্সট অৰ্গেনিক কোৱেশ্চনটো কি আছিল অৰ্গেনিক না ইনঅৰ্গেনিক আছিল হুইচ অফ দ্য ফলোইং এলিমেণ্টছ ইজ ফাউণ্ড ইন অল অৰ্গেনিক কম্পাউণ্ড সৰি এইটো হ'ব কাৰ্বন ঠিক আছে কাৰ্বনত কি থাকে আচলতে কাৰ্বনে কি থাকে যেতিয়া কাৰ্বনে হাইড্ৰজেনৰ লগত কাৰ্বনে কি কয় অক্সিজেনৰ লগত ঠিক আছে তো এনেকুৱা বণ্ডিং যেতিয়া কৰে যদি এক্সাম্পল এটা মই ধৰোঁ C1H4 এইটো কি বুলি কয় মিথেন ঠিক আছে H4 তো কি কৰিব কাৰ্বনৰ কিমান থাকে কাৰ্বনৰ 6 নহতে কাৰ্বনৰ 6 হ'লে ইয়াৰ বহিখলত কেইটা ইলেক্ট্ৰন থাকিব কাৰ্বনৰ লগত 4টা তো এই 4টাৰ লগত হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা 1 ইলেক্ট্ৰন থাকিব 1 তো হাইড্ৰজেনে এটা ইলেক্ট্ৰন ইয়াৰ লগত শ্বেয়াৰ কৰিব এটা ইলেক্ট্ৰন আৰু ইফালৰ পৰা এটা হাইড্ৰজেন ইটো সাইডৰ পৰা এটা হাইড্ৰজেন ইটো সাইডৰ পৰা এটা হাইড্ৰজেন তো এই গোটেইকেইটা হাইড্ৰজেন কি কাৰ্বনলৈ ইয়ৰ সহযোগিতা পাব ইয় হাইড্ৰজেনে ল'ব ইয়ে সুস্থিৰ হৈ যাব তো এই হাইড্ৰজেন সুস্থিৰ হৈ গ'ল দুটা ইলেক্ট্ৰন পায় তো কাৰ্বনৰ টোটেল কেইটা হ'ল দুটা ইফালে দুটা ইফালে টোটেল 8টা তো কাৰ্বনো সুস্থিৰ হৈ গ'ল তো এইবিলাক কি অৰ্গেনিক কম্পাউণ্ড হয় তো কাৰ্বনে সব অৰ্গেনিক কম্পাউণ্ডত কি থাকিব কাৰ্বন থাকিবই লাগিব ঠিক আছে কাৰ্বনে বেলেগ এলিমেণ্টৰ লগত লগ লাগি হেনা যিটো যৌগ গঠন কৰিব সেইবিলাক আচলতে অৰ্গেনিক কম্পাউণ্ড হয় ঠিক আছে অৰ্গেনিক ঠিক আছে তো ইয়াৰ এনসাৰটো হ'ব সি কাৰ্বনৰ পাৰমাণৱিক সংখ্যা 6 তো কাৰ্বন 6 ই সুস্থিৰ হ'ব লাগিলে ইয়াৰ বহিখলত থাকে 4টা ইলেক্ট্ৰন তো 4টা ইলেক্ট্ৰন যদি থাকে ই সুস্থিৰ হ'ব লাগিলে তাক সুস্থিৰ হ'ব লাগিলে বহিখলত 8টা ইলেক্ট্ৰন লাগে তো কি 4টা হাইড্ৰজেনৰ লগত ইলেক্ট্ৰন ভাগ বতৰা কৰি
কি কৰিব 4টা হাইড্ৰোজেনৰ ইলেক্ট্ৰন ভাগ বতৰা কৰিলে টোটেল কিটা হ'ব 4টা হাইড্ৰোজেনৰ এটা ইলেক্ট্ৰনলে 4টা আৰু তাৰ আছে 4টা টোটেল হ'ব 8টা ইলেক্ট্ৰন আৰু তেতিয়া বাহিৰত যেতিয়া 8টা ইলেক্ট্ৰন হ'ব তেতিয়া ইও ষ্টেবল হ'ব বা সুস্থিৰ হৈ যাব কাৰ্বনটো এনসাৰটো হ'ব এ কাৰ্বন অৰ্গেনিক কম্পাউণ্ডত কাৰ্বন থাকিবই নেক্সট হ'ব হুইচ অফ দ্য ফলোইং এসিড ইজ এ মিনারেল এসিড কি হয় নাইট্রিক এসিড সালফিউরিক এসিড সাইট্রিক এসিড নহয় হাইড্রোক্লোরিক এসিড হ'ব এটা হাইড্রোক্লোরিক এসিড নাইট্রিক এসিড সালফিউরিক এসিড বিলাক সব মিনারেল এসিড হয় ঠিক আছে নাইট্রিক এসিড এটা হ'ব নাইট্রিক এসিডক কি লিখে HNO3 এটো নাইট্রিক এসিডৰ সংকেত সালফিউরিক এসিড H2HO4 ঠিক আছে আহিব পাৰে এক্সামত মন ৰাখিব সালফিউরিক এসিড হাইড্রোক্লোরিক এসিড এনসারটো হয় আৰু হাইড্রোক্লোরিক এসিড কি HCl ঠিক আছে next scurvy is caused by deficiency in তো scurvy কোনটো ভিটামিনৰ অভাৱত ভিটামিন সি টো ইম্পৰ্টেন্ট হয় ভিটামিন এ ৰ অভাৱত কুকুৰি কণা হয় ঠিক আছে আৰু ভিটামিন বি বেৰি ঠিক আছে এটো মন ৰাখিল তো স্কাৰবি হ'ব ভিটামিন সি ৰ অভাৱত নেক্সট হুইচ অফ দ্য ফলোইং গ্ল্যান্ডস প্ৰডিউস গ্ৰোথ হৰমোন ইন হিউম্যান বডি তো হিউম্যান গ্ৰোথ হৰমোন কত হেৰি হয় কোনটোৰ পৰা ওলায় তো পিটুইটাৰি গ্ল্যান্ড আছে পিটুইটারি গ্ল্যান্ডৰ পৰা কি হয় গ্ৰোথ হৰমোন নিৰ্গত হয় ঠিক আছে ইম্পৰ্টেন্ট হয় তো এড্ৰিনাল গ্ল্যান্ড পেনক্ৰিয়াছ থাইৰয়েড নহয় এইটো হ'ব পিটুইটারি গ্ল্যান্ড ঠিক আছে হুইচ অফ দ্য ফলোইং ডিজিজ ইজ caused by bacteria হয় কোনটো হয় TB2 টিউবাৰকুলোসিস ঠিক আছে টিউবাৰকুলোসিস ব্যাকটেৰিয়াৰ ফলত কি হয় তোমাৰ TB2 হয় ঠিক আছে নেক্সট Which of the following acid is a mineral acid? এইটো হৈ গৈছে ঠিক আছে এইটো which of the following Indian states does Rajasthan ঠিক আছে আজি বিলাক হৈ গৈছে অলৰেডি তো যদি ভিডিওটো যদি ভাল লাগিছে তেনেহলে সাবস্ক্ৰাইবটো কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব দিব আৰু পাৰিলে শেয়াৰ কৰি দিব আৰু কমেন্টত জনাব যদি বুজি কিবা যদি ডাউট আছে ঠিক আছে ইয়াতে কিবা আছিল নেকি কিটা কোশ্চেন বাকি হৈ গৈছে ঠিক আছে ইটা কোশ্চেন নেক্সট ভিডিওটো দি দিম যদি কিছুমান বাকি ৰৈছে আৰু ইয়াৰ মেথছৰ আছে তাৰপিছত ইংলিছৰ কোশ্চেন আছে নেক্সট ভিডিওত পাব গতিকে সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব পাৰিলে শেয়াৰ কৰি দিব থ্যাংক ইউ